নমস্কাৰ SSC GD ফিজিকেলৰ কাৰণে অন্যতম এখন ইম্পৰ্টেণ্ট ডকুমেণ্ট হৈছে ডমিচাইল আমাৰ সময়ত আমি মেক্সিমামে অফলাইন বনাইছিলোঁ আৰু এতিয়া অনলাইন এনেকৈ এপ্লাই কৰিব লাগিব অনলাইনৰ প্ৰথম পেজটো এনেকৈ থাকে আৰু বেক চাইডৰ পেজত তেওঁৰ গোটেই ডিটেইলটো লিখা থাকে আৰু যিটো অফলাইন আছিলে অফলাইনৰ আমি এনেকৈ বনাইছিলোঁ ইয়াতে কি লিখা আছে তোমালোকে পঢ়ি চোৱা ডমিচাইল ফৰ PRC আৰু PRC যিখন আমি পাওঁ এখন PRC হয় এডুকেশ্যনৰ কাৰণে যে কোনোবা এটা ইনষ্টিটিউটত আমি নাম লগাবৰ কাৰণে এডমিশ্যন ল'বৰ কাৰণে PRC এখন বনোৱা হয় এডুকেশ্যনেল PRC বুলি তাত লিখা থাকে সেইখন PRC নহ'ব আৰু তোমালোকে এনেকুৱা এখন বনাব লাগিব এনেকুৱা এখন বনালে তুমি এখন কোৰ্টত গৈ বনাব পাৰিবা আৰু এখন যদি কৰা তেন্তে এখন অনলাইন এপ্লাই কৰিব লাগিব তাৰপিছত বাকীখিনি ভেৰিফিকেশ্যন হ'ব সেই হিচাপত এই দুটা পদ্ধতি আছে এটা হৈছে অফলাইন এটা হৈছে অনলাইন PRC কাৰণে PRC অবলিক ইয়াতে ডমিচাইল বুলি লিখা থাকিব আৰু PRC যিখন আমাৰ অসমত দিয়া হয় সেইখন এডুকেশ্যনৰ কাৰণে দিয়া হয় সেইখন মোৰ হাতত আছিলে কিন্তু সেইখন আমাৰ তাতে জমা লোৱা নাছিলে মোৰ তাত এনেকুৱা অফলাইন এখন আছিলে এই এনেকুৱা অফলাইনখন তোমালোকে 50 টকা 100 টকা যিকোনো দলিলত তোমালোকে বনাই ল'ব পাৰা এজন উকিল বা যিকোনো এজন উকিলৰ সৈতে কথা পাতিলে চৰকাৰী হওক বেচৰকাৰী হওক উকিল এজনৰ লগত কথা পাতিলে তোমালোকে বনাই ল'ব পাৰিবা এখন যিসকলে বনোৱা নাই এতিয়ালৈকে তেওঁলোকে বনাই ল'বা আৰু যিসকলে বনালা আমাক কমেণ্ট কৰি জনাবা যে তুমি অনলাইন বনাইছা নে অফলাইনখন বনাইছা নে অনলাইনখন বনাইছা থেংক ইউ